নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ জীৱনৰ ৰংবোৰৰ অন্যটা ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভ্লগটোত মই আপোনালোকৰ লগত কেইটামান ইনষ্টেন্ট বেবী ফুডৰ বিষয়ে শ্বেয়াৰ কৰিম যিহেতু বহু সময়ত বহু ক্ষেত্ৰত দেখা যায় যে যিসকল কৰ্মৰত মহিলা তেওঁলোকে নিজৰ সন্তানটোক নিজৰ কৰ্মৰ জেগালৈ লৈ যাবলগীয়া হয় আৰু কৰ্মৰ জেগালৈ লৈ যোৱাৰ পাছত দিনটোৰ ভিতৰত তেওঁলোকৰ শিশুসকলক কিবা এটা খুৱাবলগীয়া হয় আৰু কৰ্মৰ জেগাত এনেকুৱা নহয় যে ঘৰত বনোৱা নিচিনাকৈ ধুনীয়াকৈ কিবা এটা বনাই খুৱাব পাৰিব তেনেকুৱা নহয় তেনেকুৱা সময়ত ইনষ্টেন্ট বেবী ফুডবিলাকৰ বহুত বেছি পৰিমাণে দৰকাৰ হয় যিখিনি বস্তু আমি গৰম পানীতে গুলি পটককৈ বেবীটোক খুৱাই দিব পাৰোঁ আৰু কি হয় যেতিয়া আমি কোনোবা জেগালৈ ফুৰিবলৈ যাব লগা হয় নিজৰ 7 মহীয়া 8 মহীয়া 9 মহীয়া সন্তানটোক লৈ যেতিয়া ক'ৰবাত ট্ৰেভেল কৰিবলগীয়া হয় তেতিয়াও এনেকুৱা বস্তুখিনি লগত লৈ যাবলৈ সুবিধা হয় যিহেতু ট্ৰেভেল কৰোঁতেও আমি বেবীটোক কিবা কিবি বনাই ঘৰত বনোৱা নিচিনাকৈ খুৱাব নোৱাৰোঁ ইনষ্টেন্ট বেবী ফুডবিলাকৰ দৰকাৰ হয় যিখিনি আমি গৰম পানীতে সিজাই পটককৈ তেওঁলোকক খুৱাই দিব পাৰোঁ গতিকে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেনেকুৱা কেইটামান বেবী ফুড যিকেইটা আপোনালোকৰ শিশুটোক যদি লগত ক'ৰবালৈ লৈ গৈছে তেনেকুৱা সময়ত কামত আহিব খুৱাবৰ কাৰণে আৰু কেতিয়াবা ঘৰতো কি হয় আমাৰ হাতত সময় নাথাকে খুব কম সময়তে পটককৈ কিবা এটা যদি গৰম পানীতে গুলি খুৱাই দিব পাৰোঁ তেতিয়া তেনেকুৱাকৈও যদি আমি ৰেডি কৰি থওঁ বেবী ফুডবিলাক আমাৰ সুবিধা হয় মই বীৰক তেনেকুৱাকৈ কিছুমান বস্তু বীৰৰ কাৰণে ৰেডি কৰি লৈছিলোঁ যেতিয়া মই সৰু থাকোঁতে ক'ৰবাত গৈছিলোঁ তেতিয়া লগতে টেমাত ভৰাই লৈ গৈছিলোঁ আৰু ফ্লাক্সত গৰম পানী আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেনেকুৱা কেইটামান ইনষ্টেন্ট বেবী ফুড যিকেইটা মই মোৰ ল'ৰাৰ ক্ষেত্ৰত সৰু থকাৰ পৰা ব্যৱহাৰ কৰিছিলোঁ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল আজি মই যিকেইটা ইনষ্টেন্ট বেবী ফুড মই ঘৰতে তৈয়াৰ কৰি লৈছিলোঁ সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইকেইটা বেবী ফুড আপোনালোকে আপোনালোকৰ সন্তানটোক 7 মাহৰ পৰাই ধুনীয়াকৈ খুৱাব পাৰিব একদম 1 নম্বৰতে ক'বলৈ গ'লে আপোনালোকে ল'ব পাৰে মাখানা বেবীৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি পৰিমাণে উপকাৰী হয় বহুত বেছি হেল্ডি হয় মাখানাই বেবীৰ ৱেইট গেইন কৰে যিসকল বেবী প্ৰিমেচিয়ৰ্ড মই সদায় কৈ থাকোঁ প্ৰিমেচিয়ৰ্ড বেবীৰ ৱেইট গেইন কৰাত মাখানাই বহুত বেছি পৰিমাণে সহায় কৰে গতিকে আপোনালোকে ইনষ্টেন্ট বেবী ফুড হিচাপে সদায় আপোনালোকে লগত মাখানা ৰাখিব পাৰে বজাৰৰ পৰা মাখানাটো ধুনীয়াকৈ আপোনালোকে কিনি আনিব অনলাইনো পাব বা অফলাইন দোকানতো পাই যাব মাখানা কিনি আনি ধুনীয়াকৈ শুকানে আপোনালোকে কেৰাহীত ভাজি ল'ব অকণমান ৰংটো চেঞ্জ হোৱালৈকে মোৰ চেনেলত অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে কেনেকৈ বেবীৰ কাৰণে মাখানা পাউডাৰ বনাই ল'ব পাৰি গতিকে আজি মই সিমানখিনি আপোনালোকক নকওঁ মই মাত্ৰ চমুকৈ আপোনালোকক কৈ দিছোঁ শুকানে মাখানাখিনি কেৰাহীত ভাজি ল'ব অকণমান ৰংটো চেঞ্জ হোৱালৈকে তাৰপিছত ঠাণ্ডা কৰি পেলাই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি পাউডাৰ বনাই টেমাত ভৰাই থ'ব তাৰপিছত আপোনালোকে যেতিয়াই ক'ৰবাত যায় হয় কামৰ জেগালৈ যদি নিজৰ বেবীটোক লৈ যায় বা কেতিয়াবা ক'ৰবাত ট্ৰেভেল কৰিব লগা হয় তেনেকুৱা সময়ত মাখানা পাউডাৰটো আপোনালোকে ধুনীয়াকৈ টেমাত শিশুটোৰ জোখত ভৰাই লৈ যাব লগত যদি আপোনালোকে গুড় দিবলৈ ভাল পায় সেই টেমাটোতে অকণমান গুড় লৈ যাব পাৰে আৰু ফ্লাক্সত লৈ যাব গৰম পানী থাকিলে এইবিলাক বস্তু বনাবলৈ খুব বেছি সুবিধা হয় আৰু বহুতো মাতৃয়ে কি কৰে শিশুসকলক স্কুললৈ লৈ যায় লগত স্কুলত বা যিকোনো কৰ্মৰ জেগাত গৰম পানীটো পাই যোৱা হয় গৰম পানী লগত নিনিলেও তেনেকুৱা সময়ত গৰম পানীটো পটককৈ লৈ ল'ব পাৰি কিন্তু খানাটো হাতত ৰেডি থাকিব লাগিব গৰম পানী আপোনালোকে লৈ ল'ব বা ফ্লাক্সত লৈ যাব তাৰপিছত বেবীটোক খুৱাবৰ সময়ত আপোনালোকে ধুনীয়াকৈ মাখানা গৰম পানীত গুলি লৈ যদি গুড় দিব বিচাৰে গুড় লৈ যায় গুড় অকণমান দি পেলাই তেনেকৈ গুলি ইনষ্টেন্ট বেবী ফুড হিচাপে আপোনালোকে আপোনালোকৰ শিশুটোক মাখানা ধুনীয়াকৈ খুৱাব পাৰিব ছেকেণ্ড মই বীৰৰ কাৰণে আগতে খুব বেছি পৰিমাণে ব্যৱহাৰ কৰিছিলোঁ চিৰাও আপোনালোকে আপোনালোকৰ বেবীক ধুনীয়াকৈ 7 মাহৰ পৰাই খুৱাব পাৰিব চিৰাও বেবীৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী হয় চিৰাত থাকে বহুত বেছি পৰিমাণে ফাইবাৰ যি নেকি শিশুৰ কনষ্টিপেশ্যন নাইকিয়া কৰাত সহায় কৰে গতিকে আপোনালোকে ইনষ্টেন্ট বেবী ফুড হিচাপে চিৰাটো ব্যৱহাৰ কৰিব পাৰে চিৰাটো সেই একে আপোনালোকে শুকানে অকণমান কেৰাহীত ভাজি ল'ব ভাজি পেলাই ধুনীয়াকৈ গুড়ি কৰি থ'ব গুড়ি কৰি টেমাত ভৰাই ল'ব আৰু ক'ৰবালৈ যাওঁতে ঠিক একেধৰণে আপোনালোকে চিৰা টেমাটো লগত লৈ যাব যদি লগত গুড় দিয়ে মই গুড়টো এইকাৰণে কৈছোঁ যিহেতু গুড়টো শুকান বস্তু হয় যদি আপোনালোকে মিঠাকৈ দিব বিচাৰে গুড়টো লগত অকণমান লৈ যাব পাৰে সুবিধা হয় নহ'লে বেলেগ কিবা বস্তু নিবলৈ অসুবিধা হয় কিন্তু গুড়টো যিহেতু শুকান বস্তু মই আগতে তেনেকৈ লৈ গৈছিলোঁ বীৰৰ কাৰণে ক'ৰবাত যাওঁতে চিৰাৰ লগত অকণমান গুড় মিক্স কৰি পেলাই মই টেমাটোত ভৰাই লৈ যাওঁ আৰু লগত ফ্লাক্সত থাকে গৰম পানী
আপোনালোকেও তেনেকৈ চিৰাখিনি গুড়ি কৰি পেলাই শুকানে ভাজি ধুনীয়াকৈ গুড়ি কৰি টেমাত ভৰাই ক'ৰবাত যাওঁতে শিশুটোৰ কাৰণে লৈ যাব আৰু ফ্লাস্কত গৰম পানী যেতিয়াই শিশুটোক খোৱাৰ সময় হ'ব আপোনালোকে ধুনীয়াকৈ সেই গৰম পানীত চিৰাকণ গুলি পেলাই ধুনীয়াকৈ বেবীটোক খুৱাই দিব পাৰিব। 3 নম্বৰতে আপোনালোকে নিব পাৰে মুড়ি। মুড়িও বহুত বেছি পৰিমাণে স্বাস্থ্যৰ কাৰণে বেবীৰ স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। মুড়িও আপোনালোকে ঠিক একেধৰণে মুড়িটো খালি ভাজিব নালাগে, মুড়ি এনেও ভাজি থোৱা নিচিনাই হৈ যায়, কুৰকুৰিয়াই হৈ থাকে। মুড়িখিনিও আপোনালোকে মিক্সিত ধুনীয়াকৈ গুড়ি কৰি ল'ব, গুড়ি কৰি পেলাই টেমাত ভৰাই, মই আকৌ কৈছোঁ যদি গুড় নিবলৈ ভাল পায় গুড় অকণমানো আপোনালোকে লৈ যাব পাৰে। টেমাত ভৰাই মুড়িৰ গুড়িখিনি আপোনালোকে লৈ যাব, লগত ফ্লাস্কত গৰম পানী, আৰু য'তেই যায় আপোনালোকে হয় কৰ্মৰ জেগালৈ বা ক'ৰবাত যদি ট্ৰেভেল কৰিছে তেনেকুৱা সময়ত মুড়িখিনিও গুড়ি কৰি যদি লৈ যায় গৰম পানীত গুলি ইনষ্টেণ্ট বেবী ফুড হিচাপে আপোনালোকৰ শিশুটোক ধুনীয়াকৈ খুৱাই দিব পাৰে। কোনো ধৰণৰ অপকাৰ নকৰে, পটককৈ এইকেইটা বস্তু হজমো হৈ যায় আৰু বেবীৰ স্বাস্থ্যৰ কাৰণে হেল্ডিও হয়। আমি আচলতে পটককৈ খুৱাব পৰা বস্তুটোৰ কথা চিন্তা কৰিলে নহ'ব, লগতে বেবীটোৰ কাৰণে সেই বস্তুটোৰ পৰা কিবা অপকাৰ হ'ব পাৰে নেকি বা বেবীটোৰ কাৰণে হেল্ডি হয় নে নহয় সেইটোও চাব লাগিব। গতিকে ইনষ্টেণ্ট বেবী ফুড হিচাপে মই যিকেইটা ব্যৱহাৰ কৰিছিলোঁ মাখানা পাউডাৰ, চিৰা গুড়ি, মুড়িৰ গুড়ি, গোটেইকেইটা বস্তু বেবীৰ কাৰণে হেল্ডি হয়। যদি আপোনালোকে ক'ৰবাত যাওঁতে নিব বিচাৰে তেনেহ'লে এনেকৈ যোগাৰ কৰি পেলাই লৈ যাব পাৰে, বহুত বেছি এই বস্তুকেইটা সুবিধাৰ হয়। এইকেইটা হৈছে ঘৰুৱাভাৱে প্ৰস্তুত কৰা বস্তু। আৰু 4 নম্বৰতে আৰু এটা বস্তু আপোনালোকে নিব পাৰে ঘৰতে প্ৰস্তুত কৰি লোৱা চেৰেলেক। চেৰেলেকটো কেনেকৈ প্ৰস্তুত কৰিব লাগে হয়তো বহুতেই জানে বা কিছুমানে নাজানিবও পাৰে, তথাপিতো মই অকণমানকৈ কৈ দিছোঁ। আপোনালোকে অকণমান খোৱা যিকোনো ভাত খোৱাৰ চাউল ল'ব, জহা চাউলো ল'ব পাৰে বাৰু, চাউল অকণমান ল'ব, তাৰপিছতে দালি, মচুৰ দালি, মগু দালি, ৰহৰ দালি, গোটেইখিনি দালি অকণমান লৈ গোটেই বস্তুখিনি ধুনীয়াকৈ ধুব, ধুই পেলাই একদম ডাঠ ৰ'দত আপোনালোকে শুকুৱাই থ'ব। শুকাই যোৱাৰ পিছত গোটেইখিনি আকৌ কেৰাহীত শুকানে একেলগে ভাজি দিব, দালিখিনি, চাউল, আৰু লগত এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, লগত কেইটামান ড্ৰাই ফ্ৰুটছ। সেই গোটেইখিনি বস্তু একেলগে কেৰাহীত ভাজি দিব, ভাজি পেলাই একেলগে গোটেইখিনি গুড়ি কৰিব, গুড়ি কৰি টেমাত ভৰাই থৈ দিব। সেইটো হৈছে ঘৰুৱাভাৱে প্ৰস্তুত কৰা চেৰেলেক। আৰু এই চেৰেলেকটো আপোনালোকে ইনষ্টেণ্ট বেবী ফুড হিচাপে বা ট্ৰেভেল ফুড হিচাপে ব্যৱহাৰ কৰিব পাৰে, কাৰণ যিহেতু ধুনীয়াকৈ গোটেইখিনি ভাজি থোৱাই থাকে, গতিকে আপোনালোকে ক'ৰবাত গ'লে লৈ গৈ গৰম পানীত গুলি পেলাই ইনষ্টেণ্ট খুৱাই দিব পাৰিব। আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছিলোঁ, আপোনালোকে এই ইনষ্টেণ্ট বেবী ফুডবিলাকৰ লগত যিহেতু গৰম পানীটো নিবই, আৰু লগতে আপোনালোকে আপোনালোকৰ বেবীটোক যিটো ফৰ্মুলা গাখীৰ খুৱাই সেই ফৰ্মুলা গাখীৰটো অকণমান টেমাত ভৰাই লৈ যাব পাৰে। গৰম পানীৰ লগতে ফৰ্মুলা গাখীৰটো দি একেলগে গুলি দিব, তেতিয়া জলপানটো খাবলৈ বেছি টেষ্টি পাব। অকল গৰম পানীটো গুলি দিব পাৰে, কিন্তু যদি মানে ফৰ্মুলা গাখীৰটো যিহেতু শুকান বস্তু হয়, গতিকে আপোনালোকে ফৰ্মুলা গাখীৰটো অকণমান টেমাত ভৰাই লৈ যাব পাৰে। এই গৰম পানীৰ লগত একেলগে ফৰ্মুলা গাখীৰ দি জলপানটোৰ লগত গুলি দিব, তেতিয়া খাবলৈ বেছি ভাল পাব। আৰু এইখিনি হৈছে যিখিনি ঘৰুৱাভাৱে ইনষ্টেণ্ট বেবী ফুড আপোনালোকে বনাব পাৰে, মই সেইখিনি ক'লোঁ। আৰু এইখিনিৰ উপৰিও আপোনালোকে লগত ৰাখিব পাৰে চেৰেলেক বা নেষ্টাম। চেৰেলেক আৰু নেষ্টামো গৰম পানীতে গুলি খুৱাব লাগে, গতিকে ঘৰুৱা বস্তুৰ উপৰিও আপোনালোকে কেতিয়াবা ইমাৰ্জেঞ্চি টাইমৰ কাৰণে চেৰেলেক বা নেষ্টামৰ পেকেট লগত ৰাখিব পাৰে। সেয়াও যদি ক'ৰবালৈ যাওঁতে অকণমান আপোনালোকে টেমাত ভৰাই লৈ যায়, বোলে ঘৰুৱা বস্তুটো মোৰ ওচৰত নাই বা বেবীয়ে খাই আমনি পাইছে, তেনেকুৱা সময়ত আপোনালোকে অকণমান চেৰেলেক বা নেষ্টাম আপোনালোকে টেমাত ভৰাই বা যিকোনো ধৰণে আপোনালোকে লগত লৈ যাব পাৰে। খালি লগত সদায় মন কৰিব ইনষ্টেণ্ট বেবী ফুড লৈ যাওঁতে লগত ৰাখিব সদায় এটা গৰম পানীৰ ফ্লাস্ক, বা গৰম পানীৰ ফ্লাস্কটো লগত নিনিলেও আপোনালোকে য'তেই যায় তাত আপোনালোকে ব্যৱস্থা কৰি ল'ব অকণমান গৰম পানীৰ, কাৰণ এই বেবী ফুডখিনি তৈয়াৰ কৰিবৰ কাৰণে আমাক লাগিব মাত্ৰ অকণমান গৰম পানী। এইখিনিয়ে মই যিখিনি বীৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলোঁ, সি যেতিয়া 6-7 মহীয়া আছিল তাক লৈ মই ক'ৰবালৈ গৈছিলোঁ। মোৰ যিহেতু মাৰ ঘৰ বহুত বেছি দূৰ হয়, মই থাকোঁ কোকৰাঝাৰৰ পৰা ওদালগুৰি যাব লাগে, ওদালগুৰিত হৈছে মোৰ শহুৰৰ ঘৰ, ওদালগুৰিৰ পৰা আকৌ যোৰহাট যাব লাগে, ইমান বেছি লং জাৰ্ণি। এনেকুৱা সময়ত মই বীৰৰ কাৰণে, সি যেতিয়া সৰু আছিলে 6, 7, 8, 9 মাহৰ আছিলে, তেনেকুৱা সময়ত মই এনেকুৱা বেবী ফুডখিনি লগত ৰাখিছিলোঁ, যিয়ে নেকি মোক বহুত বেছি সহায় কৰিছিলে, কাৰণ ৰাস্তাত তাক মই খুৱাই যাব পাৰিছিলোঁ। মই সদায় লগত গৰম পানী ফ্লাস্কটো ৰাখিছিলোঁ, আৰু সি খাব পৰা তাৰ সৰু যিটো বাতি চামুচ সেয়া বেগত লৈ গৈছিলোঁ, আৰু এই বেবী ফুডখিনি লৈ গৈছিলোঁ। এনেকৈ মই তাক সৰুত মানে ক'ৰবাত যাওঁতে এইখিনি বস্তু ব্যৱহাৰ কৰিছিলোঁ। গতিকে
আপোনালোকৰো কামত আহিব বুলি ক'লোঁ যদি আপোনালোকে ক'ৰবাত চাকৰি কৰে চাকৰিৰ জেগালৈ আপোনালোকৰ শিশুসকলক লৈ যাবলগীয়া হৈছে বা ক'ৰবাত ট্ৰেভেল কৰিছে তেনেকুৱা সময়ত এনেকুৱা ইনষ্টেণ্ট বেবী ফুড কেইটা আপোনালোকে গোটাই লগত লৈ যাব পাৰে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আকৌ লগ পাম অন্য এটা ভিডিঅ' আজিলৈ আহোঁ বাই বাই